নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। নিষিদ্ধ কৰা হৈছে ইনষ্টাগ্ৰাম, ইউটিউব, হোৱাটছআপ আৰু টিকটক। বাংলাদেশত শেখ হাছিনাৰ চৰকাৰে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। দেশখনত চলি থকা হিংসাত্মক পৰিস্থিতিৰ বাবে যোৱাকালিৰ পৰা নিষিদ্ধ কৰা হৈছে ইউটিউব, ইনষ্টাগ্ৰাম, হোৱাটছআপ আৰু টিকটক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শাসনকালত হুৰাহুৰে দেশ এৰিছে ভাৰতীয়ই। বৈদেশিক মন্ত্ৰণালয়ৰ তথ্যমতে বিগত বৰ্ষত 2,16,219 গৰাকী ভাৰতীয়ই ত্যাগ কৰিছে ভাৰতীয় নাগৰিকত্ব। আমেৰিকাৰ জনমূৰি আয়ৰ 1/4 অংশ পাবলৈ 75 বছৰ সময় লাগিব ভাৰতক। এবাৰ বিশ্ব বেংকে এই ডাঙৰ মন্তব্য কৰিছে। বিশ্ব বেংকে কৈছে যে আমেৰিকাৰ জনমূৰি আয়ৰ 1/4 অংশ পাবলৈ 75 বছৰ সময় লাগিব ভাৰতৰ। এবাৰ তৃতীয় বিশ্বযুদ্ধ হ'ব পাৰে, যিকোনো মুহূৰ্তত হ'ব পাৰে তৃতীয় বিশ্বযুদ্ধ। বিপদ ঘণ্টা আৰম্ভ হৈছে ইজৰাইলৰ ওপৰত ভয়ংকৰ আক্ৰমণৰ পৰিকল্পনা কৰিছে ইৰাণ, তুৰস্ক আৰু হিজবুল্লাহ। ইৰাণ, তুৰস্ক আৰু হিজবুল্লাহ ইজৰাইলৰ ওপৰত কৰিব পাৰে ভয়ংকৰ আক্ৰমণ। বৰ্তমান সময়ত ভয়ত কম্পিত হৈ আছে ইজৰাইল। চাৰিওফালে আছে ইজৰাইলৰ ইছলামিক ৰাষ্ট্ৰসমূহ। ইজৰাইলৰ ওপৰত চাৰিওফালৰ পৰা যদি আক্ৰমণ কৰে তেনেহলে ধূলিসাৎ হৈ পৰিব ইজৰাইল। বিগ বছ OTT 3 গ্ৰাণ্ড ফাইনেলৰ খিতাপ জয় অভিনেত্ৰী সানা মকবুলৰ। ফাৰ্ষ্ট ৰানাৰ্ছ আপ নাইজি। সমাজ বিভাজনৰ বাবে ঝাৰখণ্ডত আছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এবাৰ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে কৈছে যে সমাজ বিভাজন কৰিবলৈ, হিন্দু মুছলমান কৰিবলৈ ঝাৰখণ্ডত আছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ঝাৰখণ্ড নিৰ্বাচনত বিজেপিৰ উপ প্ৰভাৰী হিমন্ত বিশ্ব শৰ্মাই দুদিনীয়া কাৰ্যসূচীৰে ঝাৰখণ্ড ভ্ৰমণ কৰি আছে। এই ভ্ৰমণকালত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে পাকুৰত উপস্থিত হৈছে আৰু বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে জনজাতীয় লোকৰ ভূমি দখল কৰাৰ অভিযোগ উত্থাপন কৰিছে। আনহাতে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীয়ে হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত সমাজ বিভাজনৰ চেষ্টাৰ অভিযোগ কৰিছে। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিছে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী। ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে কৈছে যে বিজেপিৰ এনে এজন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যাৰ নিজৰ ৰাজ্য বানপানীত ডুব গৈছে আৰু নিজৰ লোকসকলক সেৱা কৰাৰ পৰিৱৰ্তে তেওঁ সমাজক বিভাজন কৰিবলৈ ঝাৰখণ্ডত আছে। হেমন্ত সোৰেনে কৈছে মই তেওঁলৈ বান সাহায্য পঠিয়াইছো, কিন্তু তেওঁ ইয়াত কেৱল ঘৃণাৰ ৰাজনীতি কৰিছে। মুখ্যমন্ত্ৰীক উপহাস কৰি তেওঁ লগতে কয় যে হিমন্ত বিশ্ব শৰ্মাই ক'ব লাগে যে তেওঁ অসমত কিমানটা বান পীড়িত অঞ্চল ভ্ৰমণ কৰিছে। তেওঁক সোধা উচিত তেওঁ কিমানখন বান পীড়িত অঞ্চল ভ্ৰমণ কৰিছে। তেওঁ অসমৰ সলনি ঝাৰখণ্ডৰ পৰিস্থিতিৰ বিষয়ে বেছি চিন্তিত। হেমন্ত সোৰেনে লগতে কৈছে যে বৰ্তমান অসমত বাস কৰি থকা ঝাৰখণ্ডৰ লোকসকলক লৈও মই চিন্তিত। আনকি মই তেওঁলোকৰ বাবে বান সাহায্য পেকেজ প্ৰেৰণ কৰিছিলোঁ, কিন্তু হিমন্ত বিশ্ব শৰ্মাক অসমৰ পৰিৱৰ্তে ঝাৰখণ্ডৰ বাবে বেছি চিন্তিত দেখা গৈছে। মই নাজানো তেওঁ ইয়াত কিয় আছে, কিন্তু ইয়াত বিজেপিৰ পৰম্পৰা, এইটো তেওঁলোকৰ কাৰ্যসূচী, কিন্তু আমি আমাৰ কাৰ্যসূচী মতে কাম কৰিম। হিমন্ত বিশ্ব শৰ্মাক এক প্ৰকাৰ সকীয়াই দি ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে কৈছে যে হিমন্ত বিশ্ব শৰ্মাৰ চক্ৰান্ত, হিমন্ত বিশ্ব শৰ্মাৰ ষড়যন্ত্ৰ ঝাৰখণ্ডত নহ'ব, নচলিব। হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ প্ৰত্যুত্তৰ দি হেমন্ত সোৰেনে কৈছে যে ইয়া সম্পূৰ্ণ ৰাজনীতি, ইয়া হিমন্ত বিশ্ব শৰ্মাই হিন্দু মুছলমানৰ ৰাজনীতি কৰি ঝাৰখণ্ডত আদিবাসী, সংখ্যালঘু সকলো শ্ৰেণীৰ মানুহে একেলগতে এনাৰজৰীৰ ডালত বান্ধ খাই
একেলগতে বসবাস কৰি আছে কিন্তু এই সম্প্ৰীতি মিলাপ্ৰীতিক ধ্বংস কৰি সমাজখনক বিভাজন কৰিব বিচাৰিছে বিজেপিৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে কৈছে বিজেপিয়ে মোৰ ৰাজ্যত মই মুখ্যমন্ত্ৰী থকালৈকে কেতিয়াও এনে সমাজ বিৰোধী কাম কৰিবলৈ দিয়া নহব না হিমন্ত বিশ্ব শৰ্মাই পাৰিব না প্ৰধানমন্ত্ৰী মোদীয়ে পাৰিব না অমিত শাহে পাৰিব বিজেপিক এক প্ৰকাৰ হকিয়াই দি ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে কৈছে মই এবাৰ নহয় হাজাৰ বাৰ মই জেলত যাম কিন্তু তাৰ পাছতো বিজেপিৰ দৰে অপশক্তিক মোৰ ৰাজ্যত আহি দাদাগিৰি কৰিবলৈ দিয়া নহব